ঘটনাটো মানে কি কালি আপোনাৰ ৰাতি 7টা বজালৈকে তাই চিনিয়ৰ এজনীৰ লগত কথা পাতি আছিলে। তাই 5টা চাৰে 5টা বজাত তাই মানে আপোনাৰ হনুমানৰ কিবা হেৰি কৰে, ভাত খাইছে একেলগে এই চিনিয়ৰজনীৰ লগত 7টা বজালৈকে। 7টা বজাৰ পিছত মানে তাই চুইচটো মানে অফ আছে। মাকে ঘৰৰ পৰা ফোন কৰি আছে, ফোনটো চুইচ অফ কৰি আছে। তেতিয়া মালিকলৈ ফোন কৰিছিলে, মালিকনীয়ে গৈ পেলাই কেইটা বজাত কি কথা ইমান আমি বিশেষ নাজানো, আমি ৰাতি অলৰেডি শুলো। তাৰপিছত মানে মালিকনীয়ে গৈ পেলাই দৰ্জাখন খুলিছে, তাই মানে নিজৰ চুৰ্ণিখনে আপোনাৰ 5 ফুট 6 ফুটমান ওপৰৰ ৱাল এখনত মানে তাই আগতে কিবা গম পাইছে নেকি? আমি বিশেষকৈ একো নাজানো। কল্পজ্যোতি দত্ত বুলি ল'ৰাজনক তাই ভাল পায় বুলি আমি আজিহে গম পাইছোঁ। আৰু সি এটা ধুৰন্ধৰ, সি এনেকুৱা ক্ষেত্ৰত বহুতক এনেকুৱা কৰিছে। আমি প্ৰশাসনক আমি এটাই অনুৰোধ কৰিছোঁ, তাৰ ওপৰত মানে এটা বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ মানে আমাৰ ফালৰ পৰা আমি অভিযোগ কৰিছোঁ। কল্পজ্যোতি দত্তৰ ঘৰ হ'ল আপোনাৰ বঙালগাঁও, দেৰগাঁও বঙালগাঁৱত। আৰু আজি চুইচাইড নোটত লিখি থৈ গৈছে সি বহুত হাৰেচমেণ্ট কৰে, পইচা ডিমাণ্ড দিয়ে। আৰু মানে দেউতাক একজন ক্ষুদ্ৰ খেতিয়ক, মোবাইলৰ ৰিচাৰ্জ পৰ্যন্ত কৰি দিয়ে। আৰু ক্ষুদ্ৰ খেতিয়ক হৈও সি অলৰেডি গম পায় যে বাপেকৰ ইনকম কিমান। এই ছোৱালীজনী ইমান কষ্টকৈ পঢ়ুৱাইছে, ছোৱালী এজনীয়ে। আৰু আপোনাৰ পুৰোহিত এডমিশ্যনৰ কাৰণে 40,000 টকা দিছে। সেই 40,000 এডমিশ্যনত খৰচ কৰিলে কি কৰিলে সিয়ে নিলে, আমি সেইবিলাক নাজানো। কিন্তু এটা কথা, সি এটা ধুৰন্ধৰ, আইনৰ প্ৰক্ৰিয়া এটা শাস্তি দিবই লাগিব। আপোনালোকে আমাক এইটো ক্ষেত্ৰত অলপ সহায় কৰিব লাগিব। দেউতাকৰ নাম কি? সঞ্জীৱ বৰা। আৰু ছোৱালীজনী প্ৰিয়ংগনা বৰা। আপুনি কি হয়? মই ককায়েক, মানে ভতিজী হয় মই। তেখেতো তেওঁ ল' কলেজৰ ছাত্ৰী আছিলে। তেওঁ ল' কলেজৰ ছাত্ৰী হৈ পেলাই লাষ্ট ইয়েৰ তাতে তেওঁ থাকি লৈছিলে। ঘৰৰ পৰা অহা যোৱা নকৰে, তাতে থাকি লয়। লাষ্ট ইয়েৰ আছিলে আৰু তাইক মাৰপিট কৰিছে। আপোনালোকক আমি প্ৰমাণ সহকাৰে আপোনালোকক বস্তু দিছোঁ, লিখি থৈ গৈছে। কাৰণ নাম উচ্চাৰণ কৰা নাই, কিন্তু এইটো আমি জানো কল্পজ্যোতি দত্তই তাইক ভাল পায়। আৰু আপোনালোকৰ এটা কপি আমি আপোনালোকক দিছোঁ, তাইৰ লগত একেলগে ফটো মৰা কপি আপোনালোকক আমি দিছোঁ। খালি আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, তাৰ ওপৰত আইনী ব্যৱস্থা কৰিব লাগে। মুঠতে সেইটোৱে কথা। আপোনালোকে থানা পৰা আদি কৰি সকলো ক্ষেত্ৰত সহায় কৰি দিয়ক। ছোৱালীজনী মোৰ মাহী ছোৱালী হয়। আমি যেতিয়া কালি ৰাতি তাত পাওঁ, হোষ্টেলত পাওঁ, তাৰ হোষ্টেলত যিকেইজনী ছোৱালী মানে কাষৰ ৰুমৰ ছোৱালী আছিলে, তেওঁলোকৰ তথ্যমতে তেওঁলোকে কৈছে যে সন্ধিয়া 7টামান বজালৈকে এজনী ছোৱালীৰ লগত, চিনিয়ৰ এজনী ছোৱালীৰ লগত তেওঁলোক অলৰেডি কৈছে, দাদাই কৈছে। কিন্তু বাকীকেইজনী ছোৱালীয়ে কৈছে যে মানে তাই সদায় ৰুমত মানে যেতিয়াই ৰুমত সোমাই একদম ফোনত মানে খুব কাজিয়া কৰি পেলাই সোমায়। আৰু কালি ঢুকুৱাৰ আগদিনাখনৰ সন্ধিয়াও সি গৈ পেলাই ইয়াত মানে দেৰগাঁৱৰ পৰা যোৰহাটত আহি পেলাই লগ কৰিছেহি। আৰু সি মানে বহুত মানসিক হেৰেছমেণ্ট দিয়ে। আৰু এজনী ছোৱালী পঢ়ি থকা ছোৱালীক ইমান হেৰেছমেণ্ট দিয়ে, তাই ঘৰৰ মানুহকো শ্বেয়াৰ কৰিব নোৱাৰে। আল্টিমেটলি মানে বহুত ব্লেকমেইল কৰা ধৰণৰ সি কাম কৰে। পইচা পাতিটোতো সহায় লয়। এজনী ছোৱালী যিজনী বাপেকে খেতিয়ক কৰে, সেই ছোৱালীজনীৰ পৰাই সি যদি পইচা পাতি সহায় লয়। আৰু মই দেখা মতে মই ককায়েক হিচাপে তাইক মই আজি 10-12 দিনৰ আগতেও তাইক ৰাস্তাত মই দেখিছোঁ। কিন্তু ভাবিছোঁ এজনী গাভৰু ছোৱালী হিচাপে তাই যেতিয়া এটা সম্পৰ্কত আছে, আমি ঘপককৈ ইমান মেচিয়ৰ ছোৱালীজনীয়ে সম্পৰ্কৰ মাজত সোমাব নোৱাৰোঁ। কিয়নো বাপেক মাক বা ওচৰ চুবুৰীয়াও মাজে মাজে দেখে। আৰু তাহাঁতৰ বহুত ফটো অলৰেডি হোৱাটছআপতো ষ্টেটাছত লগায়। কিমান বছৰ হ'ল আপুনি গম পোৱা মতে? 5 বছৰ হৈছে। ছোৱালীজনীৰ বয়স 22 বছৰ। থানাত এজাহাৰ দিলে নি? থানাত এজাহাৰ দিয়া হৈছে। অলৰেডি আমাৰ পৰা নাম্বাৰ আমি থানাত এজাহাৰ দিব গৈছিলোঁ। কিন্তু আমাৰ সকলো তথ্য অলৰেডি কালি ৰাতিয়ে লোৱা হৈছে। থানাৰ সদৰ থানালৈ লৈছে। আৰু আজি সদৰ থানাত যাওঁতে আমাক ক'লে যে আপোনালোকে আজি কৰ্ম যিখিনি আছে সেইখিনি কমপ্লিট কৰক, তাৰপিছত আপোনালোকে এজাহাৰ দিয়ক। আমিতো অলৰেডি এইখিনি যিটো কেছ লৈছোঁ সেইখিনি তথ্য অলৰেডি আমি চাৰ্চ কৰিব লাগি গৈছোঁ। কেছ তদন্ত কৰি আছে তেওঁলোকে। আৰু তাই ছোৱালীজনীৰ মোবাইলত যিহেতু তাই সদায় কাজিয়া কৰিছে আৰু মাৰ ধৰ কৰে বা এইবিলাক যিটো মানসিকভাৱে যিখিনি হেঁচা তাইক দিয়ে, সেইখিনিতো মোবাইলত অলৰেডি ৰেকৰ্ডিং যদি চাৰ্চ কৰে অলৰেডি পাই যাব। ল'ৰাজন আটক কৰিছে নি? আটক তেনেকৈ নাই কৰা। কিন্তু ল'ৰাটো ৰাতিপুৱাৰ পৰা যিহেতু আমি গম পাওঁ যে সেই ল'ৰাটোৱে 5 বছৰ ভাল পায়, আমি সকলো কথা গম পাওঁ। গতিকে ফোন কৰি আছোঁ, সি কিন্তু ৰিচিভো নাই কৰা। ফোন কৰিছোঁ, আমি ফোন কৰিছোঁ এতিয়া 2-3 বাৰকৈ ফোন কৰিছে সকলোৱে, কিন্তু কাৰো ফোন ৰিচিভ কৰা নাই।